নমস্কাৰ আমাৰ কথা শুনক অনুষ্ঠানৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি উপস্থিত আছোঁ সেই সকল লোকৰ লগত যিসকল লোক শোষিত বঞ্চিত লাঞ্ছিত হৈ আহিছে দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই চৰকাৰে আৰু তেওঁলোকে কি কাৰণেনো আচলতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল আৰু তেওঁলোক ক'ৰ পৰা আহিছে আমি তেওঁলোকৰ সৈতে আপোনালোকক চিনাকি কৰি দিম আৰু আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কথা অসম বিশেষ আৰক্ষী বিষয়া যিসকল নিয়োগ কৰা হৈছিল 2008 চনত আৰু সেই লোকসকলক 900 গৃহৰক্ষী বাহিনীৰ জোৱানক নিয়োগ কৰিছিল সময়ত চৰকাৰে আৰু তাৰ পিছত তেওঁলোকক উগ্ৰপন্থী অধ্যুষিত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত তেওঁলোকক উগ্ৰপন্থী দমনৰ বাবে তেওঁলোকক তাত নিয়োগ কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যেতিয়া 8 বছৰ কাল তেওঁলোকে এই সেৱা সুন্দৰভাৱে চলাই গ'ল উগ্ৰপন্থী দমনৰ কাৰ্য তেওঁলোকে নিয়াৰীভাৱে চলাই লৈ গ'ল আৰু তাৰ পিছত তেওঁলোকক চাকৰিৰ পৰা আচলতে অব্যাহতি দিয়া হ'ল আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন অসুবিধা আজি তেওঁলোকে ভোগ কৰিবলগীয়া হৈছে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথমে আমি তেওঁলোকৰ ওচৰলৈ যাম আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনালোকৰ সমস্যাবোৰ কি আছিলে বহুবাৰ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আমাৰ সমস্যা এইটোৱেই আছিল যে 2008 যেতিয়া ট্ৰেইনিং কৰা যেতিয়া বিভিন্ন উগ্ৰপন্থী দমনৰ কাৰণে আমাক যেতিয়া নিয়োগ কৰিছিল তেতিয়া লাহে লাহে সিহঁতে আত্মসমৰ্পণ কৰি সিহঁতক ফুলৰ মালা গামোচা দি সিহঁতক চাকৰি দিলে আৰু আমাৰ 2015 জুনৰ আগত তাৰমানে ASFত নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি লিখিত দিছিল সেইটো উকলি গ'ল কংগ্ৰেছ চৰকাৰে আমাক তাৰমানে সকলোৱে তাৰমানে যেতিয়া আত্মসমৰ্পণ কৰিলে সমস্যা সমাধানবিলাক হোৱাৰ পিছত আমাক লাট মাৰি নিজে নিজে ঘৰত পঠাই দিলে তাৰ কাৰণে আমি বিৰাট অসুবিধাত যন্ত্ৰণাত ভুগিব লগা হৈছোঁ কাৰণ আজি ইমান দিনে আমি চাকৰি কৰি আছোঁ ল'ৰা ছোৱালী পোহপাল কৰি দি আছিলোঁ কিন্তু যেতিয়া আমাক চাকৰিৰ পৰা লাট মাৰি ঘৰত পঠাই দিলে চৰকাৰৰ সমস্যা সমাধান কৰি আমাক যেতিয়া ঘৰত পঠাই দিলে এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে আজি এইখন খাকী ড্ৰেছ পিন্ধি যিখন ডিউটি কৰিছিলোঁ আৰ্মছ লৈ ডিউটি কৰি আছিলোঁ আজি সেইখন খাকী বৰ্দি পিন্ধি আজি কাম কৰিব লগা হৈছে বহুত দুখৰ বিষয় আজি ল'ৰা ছোৱালীক পোহপাল দিব পৰা নাই আজি স্কুলত পঢ়ি আছে সিহঁতৰ ঘৰখন কেনেকৈ চলাইছে ঘৰখন এনেকুৱা অসুবিধা হৈ আছে তানে এদিন যদি হাজিৰা কৰি আছোঁ এদিন ঘৰতে থাকোঁ এতিয়া লাজত উপায়ো নাই ইমান দিন তানে চাকৰি কৰি আছিলোঁ মানুহে সুধি থাকিলেও তানে এতিয়া উপায় নাই এতিয়া কি কৰিম দিন হাজিৰা কৰি আছোঁ য'তে ত'তে পাওঁ তানে হাজিৰা কৰি পোহপাল কৰি আছোঁ এতিয়া ল'ৰা ছোৱালীক পঢ়াৰ বিৰাট অসুবিধা হৈ আছে চৰকাৰক এটাই বিনম্ৰ অনুৰোধ আমাৰ যাতে আমাৰ চৰকাৰে পোহপাল কৰাৰ কাৰণে যাতে আমাক সমস্যাবিলাক সমাধান কৰি দিয়ে এইটোৱে চৰকাৰৰ ওপৰত আমাৰ আস্থা থাকিল নিশ্চয় আপোনালোকৰ সমস্যা সমাধান হোৱাটো সকলোৱে বিচাৰে আপোনালোকে এনেধৰণৰ যিহেতু ভুগিব যাতে লগীয়া নহয় কিন্তু যিসকল অসম গৃহৰক্ষী বাহিনীৰ জোৱানক তেওঁলোকক বিশেষ আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিছিল উগ্ৰপন্থী দমনৰ বাবে তেওঁলোকক উগ্ৰপন্থী অধ্যুষিত অঞ্চলত নিয়োগ কৰা হৈছিল সেইসকল লোকৰ পৰিয়াল আজি কিন্তু যথেষ্ট কষ্টত থাকিবলগীয়া হৈছে অসুবিধা পাবলগীয়া হৈছে বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ আপুনি আচলতে কেনেকৈ চলিছে আপোনাৰ মানুহজনো হয়তো এনেধৰণে আছিলে এসময়ত চাকৰিত আছিলে এতিয়া নাই এতিয়া কেনেধৰণে চলিছে আপোনালোক আমাৰ মানুহজন ডিউটিৰ পৰা ছুটি হৈ তাৰ পৰা বঞ্চিত হৈ যোৱাৰ পিছত এবছৰ দিন ঘৰত এনেই থাকিলে যিখিনি টকা ঘটিছিলে সেইখিনি থকা যেনে তেনে খাই বৈ থাকিলে বছৰ দিন তাৰপাছত আজি 2 বছৰ দিন মাহটোত 30 দিন আছে 15 দিন কাৰোবাৰ ঘৰত হাজিৰা কৰে তাৰপাছত 15 দিন ঘৰত থাকে তেনেকৈ ছোৱালীজনীক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিবলগীয়া হৈছে কিন্তু চৰকাৰে আজিলৈকে সেই দায়িত্ব পালন কৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাকৰি দিম বুলি দায়িত্ব লোৱা নাছিলে আলোচনা কৰাই দিম বুলি কৈছিলে কিন্তু সেই আলোচনা কৰাই দিয়া নাই সেইকাৰণে আমাৰ সকলো সেনাবাহিনীয়ে ওলাই আহিছে চাকৰিটো যেন অতি সোনকালে সকলো ৰাইজক দিয়ে যেন এয়া আছিলে এগৰাকী বিশেষ আৰক্ষী বিষয়াৰ পত্নীৰ আচলতে ক্ৰন্দন দুখ তেওঁলোকে যেনেধৰণে এটা সময়ত চলিছিলে তাৰপিছত তেওঁলোকৰ আজিৰ অৱস্থাৰ মাজত আকাশ পাতল পাৰ্থক্য যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছে খুব সুন্দৰভাৱে তেওঁলোকে এনেধৰণে পোছাক অকণমান উঠিয়ে দিব সুন্দৰভাৱে এনেধৰণৰ পোছাক পৰিধান কৰি তেওঁলোকে উগ্ৰপন্থী দমনৰ বাবে উগ্ৰপন্থী অধ্যুষিত অঞ্চলসমূহত সোমাই পৰিছিল 1500 উগ্ৰপন্থীয়ে পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে চাৰেণ্ডাৰ কৰি আত্মসমৰ্পণ কৰিছিল কিন্তু তেওঁলোকৰ চাকৰিটো পৰৱৰ্তী সময়ত চাকৰি হৈ নাথাকিল আৰু আজি তেওঁলোকে ৰাজপথত এনেধৰণে ওলাই আহিছে কেতিয়াবা কি ভাবে আচলতে কাক দুখ দিব বিচাৰে এনেকুৱা যে অৱস্থা এটা হ'ল আপোনালোকৰ মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰথমতে যে আমি অসমৰ ল'ৰা এইবিলাক ল'ৰা ছোৱালী অসমৰ আজি আমি কষ্ট পোৱা মানে ইহঁতেও কষ্ট পোৱা গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে খবৰ পঠাইছোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে আমাৰ উচিত প্ৰাপ্যখিনি আমাক দিয়ে এতিয়া কেনেকৈ চলি আছে আপুনি এতিয়া বহুত দুখ কষ্ট কৰি চলি আছোঁ ক'ৰ পৰা আহিছে আপুনি মই ধুবুৰী আৰু বিভিন্ন স্থানৰ পৰা অহা লোক আছে দাদা অকণমান উঠি দিব আপোনালোকৰ আপুনি ক'ৰ পৰা আহিছে মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু আপোনালোকে যেতিয়া বিশেষ আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিলে ক'ত কাম কৰিছিল আৰু কেনেধৰণে কাম কৰিছিল আগতে প্ৰথমে নগৰ ডিষ্ট্ৰিক্টত কাম কৰিছিলোঁ SP হিচাপত তাৰপিছত 2008 পৰা মানে আমাক
নিজেটো কৰি পেলাই আমাক মানে ট্ৰেইনিং কৰাই পেলাই আমাক মানে তাতে SP হিচাপত কাম কৰাই দিছিলে তাতে মানে পৰ লাইনত মানে আমাক মানে খাটিছিল কামবোৰ কেনেকুৱা আছিল আপোনালোকে কিমান কষ্ট কৰিলে বহুত কষ্ট কৰিলোঁ আৰু মানে জংগলে মংগলে আমাক লৈ পেলাই ডিউটি খাটাৰ পিছত আমাক মানে নানা ৰকম মানে ডিউটি খাটাৰ পিছত আমাক 4,700 কিমান দৰমহা দিছিলে প্ৰথমত তাৰপিছতে 2-3 বছৰ পিছত আৰু দৰমহাটো বঢ়াই দিলে আৰু 8,200কে সেইটো দি চলি আছিলোঁ আমি তাৰপৰা এতিয়া কেনেকৈ চলিছে এতিয়াতো অসুবিধা হ'ল এতিয়া মানে আমাক মানে গোটেইকেইটাই ক্লজ কৰি পেলাই একেলগে মানে আমাক নজনাকৈ মানে একেলগে ক্লজ কৰি পেলাই আমাক এতিয়া মানে এনে থৈ দিলে মানে চাকৰি দিম বুলি চৰকাৰে দিছিলে কৈছিলে কথাটো আগতে তাৰপিছত আমাক মানে একো মানে খবৰ দিয়া নাই এতিয়ালৈকে খবৰে নাই দিম বুলি কয় নিদিয়ে এতিয়ালৈকে মানে খবৰে নাই নিশ্চয় নিশ্চয় তেওঁলোকে আজি দুখেৰে জনাইছে যে বিভিন্ন সময়ত তেওঁলোকে ৰাইজৰ বিভিন্ন স্থানত গৈ পেলাই তেওঁলোকে হাজিৰা কৰাৰ দৰে এক পৰিৱেশ সৃষ্টি হৈছে আৰু এসময়ত যি চৰকাৰৰ তেওঁলোকে কৰ্মচাৰী আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি হৈছে বহু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকে ঘৰখন কেনেকৈ চলিছে আপোনালোকৰ আমাৰ ঘৰখন চলিবলৈ বহুত অসুবিধা যেতিয়া তেওঁলোকে চাকৰিত আছিলে তেতিয়া প্ৰতিজন মানুহে আমাক সহায় কৰিছিলে বিচাৰি গ'লে দিছিলে এতিয়া কিন্তু বিচাৰি গ'লে নিদিয়ে আমি তোমাৰ মানুহজনৰ টকা পইচা নাই ক'ৰ পৰা দিব সেইবুলি আমাক খেদি দিয়ে তথাপিতো এতিয়া দিন হাজিৰা কৰোঁ কেতিয়াবা ল'ৰা ছোৱালী পঢ়িবলৈ এতিয়া ছোৱালীজনী কলেজ পঢ়াবলৈ হেৰি নাই মোক পইচাৰ অভাৱ তথাপিতো ছোৱালীজনীক কৈছোঁ যে কলেজৰ যিখিনি কিতাপ পত্ৰ লাগে তেওঁলোকক লাইব্ৰেৰীৰ পৰা আনিবলৈ কৈছোঁ লাইব্ৰেৰীত পঢ়ে ল'ৰাটোক পঢ়াবলৈ দিবলৈ মোৰ সমৰ্থ নাই ল'ৰাটো কি পঢ়ি আছে ল'ৰাটো মোৰ 6ত পঢ়িছে ছোৱালীজনী এবাৰ ফাৰ্ষ্ট ইয়াৰলৈ গৈছে তাই এদিন যায় এদিন নাযায় তেনেকুৱা ছোৱালীজনীৰ কাৰণেও হেৰি হৈছে মোৰ ঘৰত মাৰ পেৰেলাইছিছ কিন্তু কোনো টকা পইচা নিদিয়ে মই লোকৰ ঘৰত যাওঁ গৈ পিনি সুধোঁ যে কাৰোবাৰ ঘৰত যদি দিয়ে চাউল তাউল যায় এইবিলাক তাৰে সাজ লৈ আহোঁ মাকো খুৱাওঁ ল'ৰা ছোৱালীকো দিওঁ মানুহজন আপোনালোক ক'ৰ পৰা আহিছে মোৰ শিৱসাগৰ ঘৰ মানুহজনে কি কৰি চলিছে এতিয়া মানুহজনে ক'ৰবাত যদি পায় হাজিৰা কৰেগৈ নহ'লে মোক পঠিয়াই দিয়ে তুমি যোৱা ছোৱালীজনীকতো পঢ়াব লাগিব ছোৱালীজনীক ক'ৰ পৰা পঢ়াম তাকে কৈছোঁ যে অসম চৰকাৰে প্ৰথমতে যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ ভুৱা প্ৰতিশ্ৰুতিৰে তেওঁলোকক চাকৰি দিম বুলি প্ৰলোভন দেখাই থাকিলে যেতিয়া নতুন চৰকাৰ গঠন হ'ল তেতিয়া ভাবিছিলোঁ আমাৰ সঁচাকৈ SP সকলৰ সমাধান পূৰ্ণ হ'ব কিন্তু তেওঁলোকক কেতিয়াও পূৰ্ণ নহ'লে এতিয়া তাকে মুখ্যমন্ত্ৰী এইটোৱে তেওঁক আমাৰ অনুৰোধ কৰিছোঁ মোৰ পৰিয়ালৰ লগতে সকলো SPৰ ভাই ককাই বাই ভনীক যেন তেওঁলোকে এমুঠি খোৱাৰ দায়িত্ব তেওঁলোকে পালন কৰি তেওঁলোকক নিজৰ সংস্থাপন দিয়ে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ চাকৰিৰ কাৰণে সংস্থাপন দি পিনি এমুঠি খোৱাৰ আহাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে সংস্থাপন দি কাৰো ঘৰত ভিক্ষা নোখোজাকৈ এমুঠি খাবলৈ জীয়াই থাকিবৰ কাৰণে যেন তেওঁ চকু বুলি চাই তাৰ আমি সকলোৱে আহ্বান কৰিছোঁ তথাপিও SP সকলে যদি কোনো সংস্থাপনৰ পথ নেদেখোঁ তেওঁলোকে যদি যিকোনো প্ৰতিবাদ য'তে যি নকৰে তেওঁলোকৰ লগত আমিও যোগদান দিম সহযোগিতা নিশ্চয় নিশ্চয় সঁচা আচলতে পৰিয়াল চলাবলগীয়া হৈছে 900কৈ গৃহৰক্ষী বাহিনীৰ জোৱান পৰৱৰ্তী সময়ত তেওঁলোকে বিশেষ আৰক্ষী বিষয়া হিচাপে তেওঁলোকে কিন্তু স্বীকৃতি পাইছিল চৰকাৰৰ পৰা কিন্তু দেখা গ'ল যে তেওঁলোকৰ যি সমস্যা সেই সমস্যা চৰকাৰে হয়তো বহু সময়ত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৰাজপথত নামিছে প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰক পত্ৰ দিছে তাৰপিছতো কিন্তু কোনো ধৰণৰ তেওঁলোকৰ সমস্যা আজি পৰ্যন্ত সমাধান হোৱা নাই আৰু তেওঁলোকৰ বৰ্তমান কোনো ধৰণৰ চাকৰি নাই যাৰ বাবে বিভিন্ন স্থানত গৈ হাজিৰা কৰাৰ দৰে এটা অতি দুখজনক পৰিৱেশ সৃষ্টি হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই যোৰহাটৰ পৰা আহিছোঁ এতিয়া আপোনালোকে আজি আহিছে আপোনালোকৰ সকলো মানুহ আছে SP সকল আছে এই যে খুব এটা বেয়া দিন চলি আছে আপোনালোকে কেনেধৰণে মোকাবিলা কৰিছে এই দিনটোৰ লগত আমি কেনেদৰে আমাৰ আজি 3-4 বছৰ দিনতো আমাক ল'ৰা ছোৱালীক খোৱা পিন্ধা পা ধৰি বহুত অসুবিধা হৈছে কাৰণ যেতিয়া মানুহজনে চাকৰি কৰি আছিলে তেতিয়া আমি হাজিৰা দৰমহাটো পালেই মানে ঘৰখন ভালদৰে হেৰি কৰিছিলোঁ এতিয়া যেতিয়া দৰমহা পাতিও নাই মানুহজনেও চাকৰি নাই এতিয়া ল'ৰা ছোৱালী পঢ়ুৱাবলৈও দিগদাৰ হৈছে আৰু আমি নিজে এতিয়া হাজিৰা কৰিবৰ কাৰণে ল'ৰা ছোৱালী ঘৰত সকলোৰে একে অৱস্থা হৈছে একে অৱস্থা নিশ্চয় এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ লগতো আলোচনাত মিলিত হৈছিল বিশেষ আৰক্ষী বিষয়াসকল তেওঁলোকৰ চাকৰি সম্পৰ্কত মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সম্পূৰ্ণ বিষয়টো তেওঁলোকে চোৱা চিতা কৰিম বুলি তেওঁলোকে জনাইছিলে কিন্তু তাৰপিছত দেখা গ'ল তেনেকুৱা কোনো ধৰণৰ ঘটনা নহ'ল আৰু মুখ্যমন্ত্ৰীৰ যি আশ্বাস আছিল সেই আশ্বাস হৈ ৰৈ গ'ল বুলি উল্লেখ কৰিছে দাদা অকণমান আহিব নেকি আপোনাৰ পৰা সুধিব বিচাৰিছোঁ আপোনালোকে যিহেতু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু তাৰপিছত মুখ্যমন্ত্ৰীয়ে আপোনালোকক কি কৈছিলে
মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে আমি বহুবাৰ আলোচনাত মিলিত হৈছিলোঁ আৰু প্ৰতিটো আলোচনাতে আমি তেখেতৰ পৰা ভালদৰে সঁহাৰি পাইছিলোঁ। তেখেত প্ৰথম অৱস্থাত তেখেতসকলে চৰকাৰ গঠন কৰাৰ পিছতেই আমাক কৈছিলে যে আমাৰ সমস্যাটো অতি সোনকালে তেখেতসকলে সমাধান কৰাৰ ব্যৱস্থা ল'ব আৰু সেই মৰ্মেই 2012 চনৰ পৰা AISF নিযুক্তিৰ SP সকলৰ নিযুক্তিৰ ফাইল গৃহ বিভাগত চলি আছিলে আৰু সেইটো কংগ্ৰেছ চৰকাৰ দিনত স্থবিৰ হৈ পৰিছিলে। পুনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ল সেই চৰকাৰে আমাৰ সেই ফাইলটো পুনৰ মুকলি কৰে। বৰ্তমান গৃহ বিভাগত সেই ফাইলৰ কাম চলি আছে বুলি আমি জানিব পাৰিছোঁ। ইয়াৰ পিছতো আমি বহুতবাৰ তেখেতক অনুনয় বিনয় কৰিছোঁ, স্মাৰকপত্ৰ দিছোঁ, বিভিন্ন সময়ত আমি প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ, কিন্তু আজিলৈকে সেই ফাইলৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। গম পাইছোঁ। আচলতে আমোলা বিষয়ৰ প্ৰতি অভিযোগ উত্থাপিত হৈছে, যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁলোকক এটা নিৰ্দেশ প্ৰদান কৰিছে যে তেওঁলোকৰ ফাইলটো চোৱা চিতা কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰি যাৱতীয় কাৰ্য সম্পাদন কৰিবৰ কাৰণে, কিন্তু তেওঁলোকৰ ফাইলটো বিষয়া আমোলাৰ মাজতে সীমাবদ্ধ হৈ গৈছে, বিষয়া আমোলাৰ মাজতে থাকি গৈছে। বহু লোক আহিছে। ক'ৰ পৰা আহিছে দাদা? মই ধুবুৰীৰ পৰা আহিছোঁ। ধুবুৰীৰ পৰা আহিছে। এতিয়া কেনেকৈ আছে আপোনালোক, কি কৰি আছে? এতিয়াতো আমি ধৰক বহুত দুখজনক কথা, আমি এতিয়া ধৰক কাৰোবাৰ ঘৰত হাজিৰা কৰিব লগা হৈছে। আমি যেতিয়া 2008 পৰা 2012 চনলৈকে আমি যেতিয়া নিযুক্তি পালোঁ, তেতিয়াহ'লে আমি মানে কেইবছৰ 5-7-10 বছৰ কৰাৰ পিছত আমাকে কামৰ পৰা বহিষ্কাৰ কৰি দিলে। তাৰপিছত আমি যেতিয়া 2015 চনৰ 15 জুনৰ পৰা আমাক কামৰ পৰা অব্যাহতি দিয়াৰ পাছত আমি তেতিয়াৰ পৰা কাম মানে বেলেগৰ ঘৰত মানে মাজে সময়ে আমি কাম কৰোঁ। কাৰণ অসম চৰকাৰৰ আজি চাওক এই খাকী বৰ্ডি, খাকী এই ৰাজ পোছাক বুলি আমি গম পাইছোঁ। আমাক প্ৰশিক্ষণত কৈছিল যে এইটো ৰাজ পোছাক হয়, ৰাজ পোছাকৰ বহুত মূল্য, বহুত দামী হয়। কিন্তু আজি চাওক, আজি আমি যেতিয়া 2008 900 জন মানে SP হিচাপত নিযুক্তি দিলে, তাৰপিছত কিছুদিন পিছত 2012 ল'ৰা মানে নিযুক্তি দিলে কোকৰাঝাৰত। সেইখিনি ল'ৰা গোটেইখিনি SPOখিনিক অসম চৰকাৰে কি কৰিলে, কংগ্ৰেছ চৰকাৰে কি কৰিলে, গোটেইখিনি মানে SPO জোৱানখিনিক কামৰ পৰা অব্যাহতি দিলে। তাৰপিছৰ পৰা আমি এতিয়া বহুতবাৰ আমাৰ সন্তাৰ পৰা আমি বহুত চৰকাৰক আবেদন নিবেদন জনাৰ পিছতো আমাৰ আজিলৈকে কোনো ধৰণৰ মানে কাম আগবঢ়া। সেইখিনি মই বহুত অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ, যাতে আমাৰ এই SPসকলৰ সকলো পৰিয়াল ল'ৰা ছোৱালীক যাতে আমি ভালকৈ বহুৱাল দিব পাৰোঁ, সেইখিনিকৈ মই অসম চৰকাৰক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ। যথেষ্ট আৱেগিক হৈ পৰিছে, সঁচাই আৱেগিক হোৱাৰ এটা বিষয়। যিসকল লোকে চাকৰি কৰি আছিল পূৰ্ণ উদ্যমে, বিভিন্ন স্থানত গৈ তেওঁলোকে সফলতাৰে উগ্ৰপন্থী দমনৰ নামত বিভিন্ন সফলতা অৰ্জন কৰিছিল, কিন্তু তাৰপিছত দেখা গ'ল যে এইসকল লোকে আজি কান্দিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে, আৱেগিক হৈ পৰিছে। আৰু এইসকল লোকৰ সৈতে আমি কথা পাতিম। বহু লোক আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগ আছে, আৰু ৰজা ঘৰিয়ালৰ প্ৰতিও তেওঁলোকৰ বিভিন্ন অভিযোগ আছে, আৰু তেওঁলোকৰ কথাও আমি আপোনালোকক জনাই যাম। আৰু তাৰ পূৰ্বে আমি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ আহিম এইসকল লোকৰ মাজলৈ।